হেল্ল' গাইজ, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা নতুনকৈ এপ্ৰেণ্টিছশ্বিপ পোষ্ট মুকলি হৈছে। মাৰ্কেটিং ডিভিজনত পোষ্ট লৈছে ইষ্টাৰ্ণ ৰিজিয়নৰ কাৰণে। চ' বলক চাই লওঁ কিমানটা পোষ্ট আছে। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যোনে ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে মোৰ নতুন আপডেটবিলাক সকলোতকৈ আগতে চাব পাৰে। চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই লওঁ আমি অসমত কিমানটা পোষ্ট আছে। ইয়াত বহুত ডট আছে। চ' ইয়াত আছে ৱেষ্ট বেংগলত পোষ্ট আছে, বিহাৰত আছে, উৰিষ্যা আছে, ঝাৰখণ্ড। তাৰপিছত অসমত কিমানটা পোষ্ট আছে চাই লওঁ। অসমত আছে ইয়াত পলিটেকনিক ডিপ্ল'মা কৰাখিনিৰ কাৰণে আৰু ITI কৰাখিনিৰ কাৰণে আছে। চ' ডিপ্ল'মাখিনিৰ কাৰণে মেকানিকেলত আছে, ইলেক্ট্ৰিকেলত আছে, ইনষ্ট্ৰুমেণ্টেশ্যনত আছে, চিভিলত আছে, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্সত আছে। তাৰপিছত অকল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙত আছে। চ' টোটেল ডিপ্ল'মাখিনিৰ কাৰণে 52টা পোষ্ট আছে। তাৰপাছত ITI কৰাখিনিৰ কাৰণে আছে, ফিটাৰত আছে, ইলেক্ট্ৰিচিয়ানত আছে, ইলেক্ট্ৰনিক্স মেকানিকত আছে, ইনষ্ট্ৰুমেণ্ট মেকানিক আৰু মেচিনিষ্ট। চ' টোটেল 20টা পোষ্ট আছে ITI কৰাখিনিৰ কাৰণে। তাৰপিছত ইয়াত বিভিন্ন ঠাইত আৰু আছে গ্ৰেজুৱেট এপ্ৰেণ্টিছশ্বিপ 15টা পোষ্টো আছে অসমৰ কাৰণে। তাৰপিছত যিখিনি ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ তাৰ কাৰণে আছে 6টা পোষ্ট। তাৰপিছত ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ্ছ তেওঁলোকৰ কাৰণে আছে 2টা পোষ্ট। তাৰপাছত চাই লওঁ কোনটো পোষ্টৰ কাৰণে কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। চ' ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইলেক্ট্ৰনিক্স মেকানিক, ইনষ্ট্ৰুমেণ্ট মেকানিক, মেচিনিষ্ট এইকেইটা পোষ্টত এপ্লাই কৰাসকলৰ কাৰণে ITI লাগিব 2 বছৰীয়া। তাৰপিছত মেকানিকেল, ইলেক্ট্ৰিকেল, ইনষ্ট্ৰুমেণ্টেশ্যন, চিভিল, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স। তাৰপিছত ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং কৰাসকলৰ কাৰণে 3 years ৰেগুলাৰ ফুল টাইম ডিপ্ল'মা লাগিব। তাৰপিছত গ্ৰেজুৱেট এপ্ৰেণ্টিছসকলৰ কাৰণে ৰেগুলাৰ ফুল টাইম গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ মিনিমাম 50% মাৰ্কছ। চ' তাৰপিছত ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ ক্লাছ 12 পাছ কৰা হ'ব লাগিব উইথ মিনিমাম 50% মাৰ্কছ। তাৰপিছত ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ্ছ তেওঁলোকৰ কাৰণেও ক্লাছ 12 পাছ হ'ব লাগিব উইথ মিনিমাম 50% মাৰ্কছ। তাৰপাছত ইয়াত পিৰিয়ড অফ এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং 12 month। চ' এবছৰীয়া হ'ব এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিংটো। তাৰপিছত ইয়াত লাষ্ট ডেট দিয়া হৈছে। দ্য লাষ্ট ডেট ফৰ এপ্লিকেশ্যন ইজ 9 January 2026 5টা বজালৈ থাকিব। চ' কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু এপ্লাই ছাফিচিয়েণ্টলি ইন এডভান্স বিফ'ৰ দ্য ক্ল'জিং ডেট। চ' ক্ল'জিং ডেটৰ আগতে আপোনালোকে সকলোৱে এপ্লাই কৰি ল'ব। তাৰপাছত ইয়াত ডকুমেণ্টছৰ কথা আছে, কি লাগিব। মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট। তাৰপিছত ইয়াত আপোনালোকৰ যিসকলে যোনটো পোষ্টত এপ্লাই কৰিছে তেওঁলোকৰ চাৰ্টিফিকেট লাগিব। ITI সকলৰ কাৰণে ITI চাৰ্টিফিকেট, ডিপ্ল'মাসকলৰ কাৰণে ডিপ্ল'মা। তাৰপিছত যোনে 12 পাছ আছিলে বা গ্ৰেজুৱেশ্যন তেওঁলোকৰ কাৰণে চাৰ্টিফিকেট লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব, যোনটো কাষ্টৰ পৰা আপোনালোকে বিলং কৰে। তাৰপিছত পান কাৰ্ড, আধাৰ কাৰ্ড যিকোনো এটা হ'লে হ'ব। তাৰপিছত ৰিচেণ্ট কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ ইন ব্লু ইংক। চ' এইকেইটা ডকুমেণ্টছ আপোনালোক লাগিব ফৰ্ম ফিল আপৰ কাৰণে। চ' যিসকলে ভিডিঅ'টো চাই আছে যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেওঁলোকে এপ্লাই কৰি ল'ব পাৰিব। চ' আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। এই যিটো ন'টিফিকেশ্যন আছে এই ন'টিফিকেশ্যনটো আপোনালোকে IOCL অফিচিয়েল ৱেবছাইটত গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব। চ' যোনসকলে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰি ল'ব পাৰে সোনকালে। লাষ্ট ডেট ইয়াত দিয়া হৈছে 9 January 2026।